हेलो माय डियर स्टूडेंट्स তোমালোক সকলোকে আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে নুৰুল আলম নাজু ইউটিউব চেনেলৰ তৰফৰ পৰা আন্তৰিক শুভকামনা জনাইছো। আজি আমি এই ভিডিঅ'টিত 2022 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে সাধাৰণ বিজ্ঞানৰ 7 নম্বৰ যেটো অধ্যায় আছে 7 নম্বৰ অধ্যায়ত আমাক দি আছে নিয়ন্ত্ৰণ আৰু সমন্বয়। এই পাৰ্টিৰ পৰা হাইস্কুল শিক্ষান্তৰ বাবে অতি সম্ভাৱ্যপূৰ্ণ প্ৰশ্নসমূহ আমি এই ভিডিঅ'টিত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈ চাবা, নিশ্চয়কৈ উপকৃত হ'বা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে মোৰ ইউটিউব চেনেল নুৰুল আলম নাজুলৈ আন্তৰিক স্বাগতম জনাইছো। যদিহে তোমালোকে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটি চাই আছা, চেনেলটি সাবস্ক্ৰাইব কৰিবা বুলি আশা থাকি আৰু ভিডিঅ'সমূহ লাইক, কমেন্ট আৰু শ্বেয়াৰ কৰিবা। এই পাঠ্যৰ পৰা নিয়ন্ত্ৰণ আৰু সমন্বয় এই পাঠ্যৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ব্লুপ্ৰিণ্টৰ মতে সৰ্বমুঠ 6 নম্বৰৰ প্ৰশ্ন এবাৰ আমাক দিয়া থাকিব। তিনিটা প্ৰশ্ন থাকিব, এটা 1 নম্বৰৰ, এটা 2 নম্বৰৰ আৰু এটা 3 নম্বৰ। সৰ্বমুঠ এই 6 নম্বৰৰ প্ৰশ্ন আমাক ইয়াত থাকিব। গতিকে এই নিয়ন্ত্ৰণ আৰু সমন্বয় এই পাঠটি তোমালোকে সবিস্তাৰিতভাৱে পঢ়িবা, নিশ্চয়কৈ ইয়াৰ পৰা তোমালোকে সম্পূৰ্ণ নম্বৰ লাভ কৰিবলৈ সক্ষম হ'বা। আহাচোন বাৰু দৰকাৰী প্ৰশ্নসমূহ আমি জানি লওঁ। ইয়াত প্ৰথম প্ৰশ্ন দি আছে একচন আৰু ডেনড্ৰাইটৰ পাৰ্থক্য লিখা। একচন কি হয়, ডেনড্ৰাইট কি হয়, এই দুটাৰ মাজত যি পাৰ্থক্য আছে অতি কমেও যদি আমি দুটা পাৰ্থক্য জানি লওঁ, আমি ইয়াৰ পৰা আমি সম্পূৰ্ণ নম্বৰ লাভ কৰিবলৈ সক্ষম হ'ম। পৰৱৰ্তী প্ৰশ্ন, সাইনেপছ কি, স্নায়ু প্ৰবাহ কেনেকৈ সাইনেপছৰ মাজেদি পাৰ হয়। ইয়াত আমাক 1+1 বা 1+2 আমাক কৈ দিব পাৰে। গতিকে আমি প্ৰথম খণ্ডটোৰ সাইনেপছ কি হয় আমি তাক সংজ্ঞায়িত কৰিব লাগে বা সেই বিষয়ে এটা বাক্য লিখিম। পৰৱৰ্তী খণ্ডত স্নায়ু প্ৰবাহ কেনেকৈ সাইনেপছৰ মাজেদি পাৰ হয় এইখিনি আমি লিখিলে আমি ইয়াত সম্পূৰ্ণ নম্বৰ পাম। পৰৱৰ্তী প্ৰশ্ন, নিউৰনৰ চিত্ৰ অংকন কৰা। চিত্ৰ অংকন কৰি তাক আমি লেবেলিং কৰি দিব লাগে, কোনটোৰ কি নাম সেইখিনি আমি লিখি দিব লাগে। ইয়াত আমাক 3 নম্বৰ দিয়া থাকে, গতিকে আমি 3 নম্বৰ আমি পাম যদি আমি ভালকৈ আঁকি সেইবিলাক ভালকৈ নামবিলাক লিখি দিয়া হয় স্পষ্টকৈ। পৰৱৰ্তী প্ৰশ্ন, মস্তিষ্কৰ কোনটো অংশই দেহৰ সমতা আৰু ভংগিমা নিয়ন্ত্ৰণ ৰক্ষা কৰাত সহায় কৰে। সেই মস্তিষ্কৰ সেই অংশটোৰ আমাৰ নাম লিখিব লাগিব। ইয়াত আমাক 1 নম্বৰ দিয়া থাকে, কেতিয়াবা আমাক এইটো মাল্টিপল চইচ কুৱেশ্যন দিয়া থাকে, ABCD কৰি আমাক সেই অংশটোৰ নাম আমাক দিয়া থাকে। আমি সেই শুদ্ধ অংশটো বাছি দিলেও আমি ইয়াত 1 নম্বৰ পাম। পৰৱৰ্তী প্ৰশ্ন, স্নায়ুকলয় কেনেকৈ পেশীয় চলন নিয়ন্ত্ৰণ কৰে। আমি এই কথাখিনি বিস্তাৰিতভাৱে লিখিব লাগিব। ইয়াত কেতিয়াবা আমাক 2 নম্বৰ দিয়া থাকে, কেতিয়াবা আমাক 3 নম্বৰ দিয়া থাকে। পৰৱৰ্তী প্ৰশ্ন, নীলা জীৱনে কেনেকৈ উদ্দীপনাৰ প্ৰতি সঁহাৰি জনায়। আমি ইয়াত আমাক 2 নম্বৰ দিয়া থাকিব। নীলা জীৱন আমি যেটো কওঁ, সেই নীলা জীৱনে বা লাজিকুলতা আমি যেটো কওঁ, কি কেনেকৈ উদ্দীপনাৰ প্ৰতি সঁহাৰি জনায় সেইখিনি আমি লিখিব লাগে। পৰৱৰ্তী প্ৰশ্ন, আমাৰ দেহত স্নায়ু প্ৰেৰণা কিদৰে প্ৰবাহিত হয়। স্নায়ু প্ৰেৰণা প্ৰবাহিত হোৱাৰ যেটো কৌশল বা ধৰণ আমি সেইখিনি লিখিব লাগে। আমাক ইয়াত 2 নম্বৰ দিয়া থাকিব। পৰৱৰ্তী প্ৰশ্ন, কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ মূল তন্ত্ৰকেইটা কি কি, সেইটো আমি লিখিব লাগে। আমি ইয়াত 2 নম্বৰ আমাক দিয়া থাকিব। পৰৱৰ্তী প্ৰশ্ন, মস্তিষ্কৰ বিভিন্ন অংশকেইটা কি কি, মানে মস্তিষ্কৰ যিকেইটা অংশ আছে এইকেইটা আমি ভাগকেইটাৰ আমি নাম লিখি দিলে হৈ গ'ল। পৰৱৰ্তী প্ৰশ্ন, প্ৰমস্তিষ্কৰ প্ৰধান কাম কি, আমি এইখিনি লিখিলে আমি ইয়াত 2 নম্বৰ থাকিব। গতিকে আমি সেই 2 নম্বৰ আমি লাভ কৰিম। আগৰ প্ৰশ্নটো আমাৰ ইয়াতে 2 নম্বৰে থাকিব। পৰৱৰ্তী প্ৰশ্ন, প্ৰতিক্ৰিয়াত মগজুৰ ভূমিকা কি, বা প্ৰতিক্ৰিয়া সম্পন্ন হোৱাৰ ক্ষেত্ৰত মগজুৱে আমাক কি কাৰ্য সম্পন্ন কৰে বা মগজুৱে কি ইয়াতে ভূমিকা পালন কৰে সেইখিনি আমি লিখিব লাগে। পৰৱৰ্তী প্ৰশ্ন, আমি ধূপকাঠিৰ গোন্ধ কেনেকৈ পাওঁ। ধূপকাঠি জ্বলাই আমি যেটো গোন্ধ পাওঁ, সেই গোন্ধ পোৱাৰ যেটো প্ৰচেছ হয় আমি কেনেকৈ পাওঁ সেইখিনি আমি বিস্তাৰিতভাৱে লিখিব লাগিব। ইয়াত আমাক 2 নম্বৰ, এই দুইটাৰ বাবে আমাক 2-2কৈ আমাক দিয়া থাকিব। পৰৱৰ্তী প্ৰশ্ন, প্ৰতিক্ৰিয়া আৰু খোজ কঢ়াৰ মাজত পাৰ্থক্য কি আছে। এই দুটাৰ মাজত নিশ্চয় পাৰ্থক্য আছে, তোমালোকে ইতিমধ্যে পাঠটি গমেই পাইছা। সেই পাৰ্থক্যখিনি আমি লিখিব লাগিব। প্ৰতিক্ৰিয়া কি আৰু খোজ কঢ়া এই দুটাৰ মাজত পাৰ্থক্য কি আছে আমি সেইখিনি লিখিব লাগে। এই ভিডিঅ'টিৰ অন্তিম প্ৰশ্ন, দুটা নিউৰনৰ মাজৰ সংযোগী পথ বা সাইনেপছত কি ঘটে। আমি এইখিনি লিখিলে আমি ইয়াতে 2 নম্বৰ পাম আৰু ইয়াত আমাক 2 নম্বৰ থাকিব। গতিকে তোমালোকে এই প্ৰশ্নকেইটা পঢ়িলে
এইকেইটা বহুত বেছি দৰকাৰী। এইখিনিৰ পৰা তোমাক 7 নম্বৰ যি আমাক পাঠ দিয়া আছে এই পাঠটিৰ পৰা আমি নিশ্চয় সম্পূৰ্ণ নম্বৰ লাভ কৰিবলৈ সক্ষম হ'ম। আমাৰ এই পাঠটিত 7.21 এইখিনিলৈকে আমাক দিয়া আছে, এইখিনি আমাক লাগে যেটো ৰিডিউস সিলেবাস মতে। আৰু আমাৰ এইখিনি আমি ভালকৈ পঢ়িলে আমাৰ যি 3টা প্ৰশ্ন আমাক এই পাঠৰ পৰা দিয়া থাকিব আমি সম্পূৰ্ণকৈ লিখিবলৈ সক্ষম হ'ম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে তোমালোকলৈ অশেষ ধন্যবাদ জনালোঁ।